খুব ভাল লাগিছে। আমাৰ বাগজান চাহ বাগিচাৰ ৯ নম্বৰ লাইনৰ এজন সন্তান সুবল বাগ, তেওঁ PhD ডিগ্ৰী লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে, সমগ্ৰ চাহ জনগোষ্ঠী সমাজলৈ সুনাম কঢ়িয়াই আনিছে। আৰু বিশেষকৈ তেওঁ যিহেতু ডুমডুমা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে এগৰাকী প্ৰাক্তন ছাত্ৰ, গতিকে বিদ্যালয়খনৰ কাৰণেও তেওঁ সুনাম কঢ়িয়াই আনিছে। গতিকে আজি আমি বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে এটা অনুষ্টুপীয়া অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানত তেখেতক আজি আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত, তেওঁৰ জীৱনত আৰু সফল হওক আৰু ডুমডুমাৰ কাৰণে, সমাজখনৰ কাৰণে, বিদ্যালয়খনৰ কাৰণে তেওঁ আৰু সুনাম কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে যি উঠি অহা আমাৰ প্ৰজন্ম, বাগজান বাগিচাৰে হওক বা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে যিসকল ছাত্ৰ উঠি আহিছে বা অন্যান্য যিসকল ছাত্ৰ সমাজ আছে, সকলোৱে যাতে তেখেতৰ পৰা অনুপ্ৰেৰণা পায় আৰু নিজকে সমাজত আগবঢ়াই লৈ যাব পাৰে, জীৱনত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে আমি আশা কৰোঁ। আৰু মই ভাবোঁ যে আমাৰ ডুমডুমাৰ যুৱক যুৱতীসকলে এনেদৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, নিশ্চয় ডুমডুমা এখোজ আৰু আগুৱাই যাব। যিহেতু সোণলাল স্কুলৰে ছাত্ৰ, ইয়াৰ পৰাই ক্লাছ 10 পাছ কৰি ওলালোঁ আৰু আগত গৈ PhD কৰি আজি মই অত্যন্ত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, অত্যন্ত সুখী যে মই ইমান ডাঙৰ সুনাম কঢ়িয়াই আনিছোঁ। আৰু মোৰ শিক্ষকবৃন্দক হওক, আমাৰ ৰূপেশ দাক হওক, বিধান দা হওক, যে যিমান পৰিয়ালৰ মানুহ আছে আমাৰ ওচৰো আৰু চবকে মই গৌৰৱ অনুভৱ কৰিছে তেওঁ মোৰ কাৰণে। মই যে ইমান ডাঙৰ উপলব্ধি কঢ়িয়াই আনিছোঁ, এটা গৌৰৱ, সেইকাৰণে মই অত্যন্ত সুখী আৰু মই বহুত ভাল পাইছোঁ। আৰু মই ধন্যবাদ দিছোঁ ৰূপেশ দাক আৰু আমাৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী যে ইমান শ্বৰ্ট নটিছত এটা যিহেতু গৰম বন্ধৰ ছুটী চলি আছে আৰু তাহাঁতক মই মোৰ কাৰণে এটা ইমান খৰধৰকৈ এটা সম্বৰ্ধনা সভা পাতি মোক সম্বৰ্ধনা জনালে, তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ। হয়, আমাৰ সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় অতি গৌৰৱৰ কথা যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ সুবল বাগে 2006 চনতে আমাৰ এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে সুদূৰ উৰিষ্যাত গৈ পিনে তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিলে আৰু উচ্চ শিক্ষা তেখেতে পণ্ডিচেৰীৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। আৰু এই খবৰটো পোৱাৰ পিছতে আমাৰ বিদ্যালয়ত এটা গৌৰৱৰ এটা পৰিৱেশ এটা আহিল আৰু সেই চেগতে আজি আমি তেখেতক আমাৰ বিদ্যালয়ে মাতি পিনে আমি সোণলাল পৰিয়ালৰ তৰফৰ পৰা তেখেতক আজি আমি সম্বৰ্ধনা জনাইছোঁ।